নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা গুৱাহাটী মহানগৰীস্থিত বেলতলাৰ মেট্ৰিক্সত সম্পন্ন হ'ল আজি মুক্তিপ্ৰাপ্ত বহু চৰ্চিত অসমীয়া ছবি ইমনৰ প্ৰিমিয়াৰ শ্ব উপস্থিত আছিল বহু শিল্পী তাৰকা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন গুৱাহাটী মহানগৰস্থিত বেলতলাৰ মেট্ৰিক্সত সম্পন্ন হ'ল আজি মুক্তিপ্ৰাপ্ত বহু চৰ্চিত অসমীয়া ছবি ইমনৰ প্ৰিমিয়াৰ শ্ব উপস্থিত আছিল শিল্পী তাৰকাসকল উল্লেখযোগ্য যে হাঁহি সাসপেন্স আৰু মনোৰঞ্জনৰ ভৰা লৰাৰ পৰা বুঢ়ালৈ সকলোৱে ভাল পাব ছবিখন সুদীৰ্ঘ 11 বছৰ একেলগে ধাৰাবাহিকত অভিনয় কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত একেলগে বেহৰবাৰী আউটপোষ্টৰ কে আৰু মোহন ৰূপী সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওঁতে অহা গৰম বন্ধত আইতা নাতিৰ পৰা নতুন প্ৰজন্মৰ বাবে নিৰ্মিত এখন সুন্দৰ কাহিনীৰ ওপৰত মনোৰঞ্জনধৰ্মী এখন অসমীয়া চলচ্চিত্ৰ ইমনত সুন্দৰ অভিনয় কৰিছে মাধুৰীমা চৌধুৰী দেৱজিৎ মজুমদাৰ মহেন্দ্ৰ দাস প্ৰতিভা চৌধুৰী মুনমি ফুকন সিদ্ধাৰ্থ শৰ্মা দীপজ্যোতি কেওঁট সিমি ৰায়ান মাধুৰীমা চৌধুৰী বিকি ৰাজীৱ গোস্বামী অৰ্ণৱ আয়ান সিদ্ধাৰ্থ কলিতা ইমৰান স্নিগ্ধা গগৈ সাজু সমীৰণ গোস্বামীকে আদি কৰি বহু কেইগৰাকী নপুৰণি অভিনেতা অভিনেত্ৰীয়ে ছবিখনত ভূমিকা মাৰিছে ছবিখনৰ সহকাৰী পৰিচালক হিচাপে আছে প্ৰশান্ত বৰা সহকাৰী পৰিচালক উৎপল বৰ্মন আৰু অংকুৰ ডেকা বাগৰুম্বা নীল আকাশ আৰু ইমনৰ কণ্ঠত ইফচনলাল বৰুৱাৰ সুৰ কথা আৰু সংগীতেৰে ইমন কৃষ্ণৰ দ্বাৰা প্ৰযোজিত অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মীয়মান অসমীয়া ছবি ইমন ছবিখনত কণ্ঠদান কৰিছে জুবিন গাৰ্গ নীল আকাশ ইমন ডিক্কো আৰু ইমনে কথা সুৰ ইফচনলাল বৰুৱা শব্দ সংমিশ্ৰণ ইফচনলাল বৰুৱা সংগীত বিতৰক ধ্বনি ৰেকৰ্ড সৃষ্টিমূলক সজাগতা সমীৰ ৰয় কেমেৰাত চিন্ময় ৰাভা আৰু সম্পাদনা অসীম শৰ্মাৰ অভিনয়টো খুব ওপৰত আজি আমি চালোঁ হয় কওক এক্সাইটমেণ্টটো কওক আজি ইমনৰ এক্সাইটমেণ্টটো কওক নাই মানুহখিনি এতিয়া ওলাই আহিলে ভাল পোৱা বুলি কৈছে সঁচাকৈ আমাৰ কাৰণে ভাল লগা আৰু আশা কৰিছোঁ যে কাইলৈৰ পৰা ছবিগৃহত আহিব আৰু অসমৰ ৰাইজে ইমনক আঁকোৱালি ল'ব চাব ভাল পাব আশীৰ্বাদ ধন্যবাদ অসীমকটো ক'ব লাগিব প্ৰথম সি নতুনকৈ কৰিছে খুব সুন্দৰকৈ কৰিছে আৰু প্ৰচাৰ ইমান ভাল লগতে বিপুল দাস আৰু ইতি দাসক মই ধন্যবাদ জনাইছোঁ তেখেতসকলে যে এখন নতুন অসমীয়া ছবি এনেকৈ ইমান সুন্দৰকৈ বনাইছে চব ফালৰ পৰা চব শুনিব শুনিছোঁ আৰু চব ভাল হৈছে আশা কৰোঁ অসমৰ ৰাইজে খুব ভাল গান কৰিব ইমনৰ আজি প্ৰিমিয়াৰ শ্ব' কাইলৈৰ পৰা ছবিগৃহত অসমৰ বিভিন্ন ছবিগৃহত ছবিখন মুক্তি পাব আশা কৰিছোঁ ছবিখন ৰাইজে ভাল পাব অসীমে সুন্দৰকৈ চিনেমাখন পৰিচালনা কৰিছে আৰু বিপুল দাস ইতি দাস গগৈ তেখেতসকলে মানে প্ৰযোজনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি কৰা নাই খুব সুন্দৰকৈ কামটো হৈছে আৰু আমি এটা ফেমিলি নিচিনাকৈ সকলোৱে কামখিনি কৰিছোঁ আশা কৰি আজি খুব ধুনীয়া এটা মুহূৰ্ত আমাৰ ইমন ফিল্মখনৰ প্ৰিমিয়াৰ আমি চাবলৈ আহিছোঁ আমাৰ মানুহবোৰ আহিছে গতিকে যেনেকৈ ভাবিছিলোঁ তেনেকৈ হ'ব বুলি আশা কৰিছোঁ আৰু 5 তাৰিখে প্ৰতিটো হলতে ৰিলিজ হ'ব গতিকে আপোনালোক সকলোৱে চাব ইমনৰ প্ৰিমিয়াৰ শ্ব'লৈ আহিছোঁ বিপুল দাস আৰু ইতি গগৈ দাসৰ প্ৰযোজনাৰে অসীম বৈশ্যৰ পৰিচালনাৰে ইমন এখন খুব সুন্দৰ ছবি হ'ব বুলি আমি অনুমান কৰিছোঁ ইতিমধ্যে আমি এটা গীত দেখিছোঁ তাত কেকেও আছে গতিকে স্নিগ্ধা গগৈৰ খুব সুন্দৰ অভিনয় আমি গীতটোত দেখিছোঁ বা এতিয়াও আমি অনুভৱ কৰিম তেখেতৰ অভিনয় গতিকে মোৰ শুভেচ্ছা থাকিল ইমনৰ গোটেই টিমটোলৈ মোৰ শুভেচ্ছা থাকিল চিনেমাখন ৰাইজে চাওক খুব ভাল চিনেমা এখন আৰু আমি অসমীয়া হৈ অসমীয়া চিনেমাক আমি চাই উৎসাহিত কৰি অসমীয়া চিনেমাৰ ভৱিষ্যতটো উজ্জ্বল কৰিবলৈ সকলো একেলগে আগবাঢ়ি আহোঁ সমীৰৰ ৰিপৰ্ট নিউজ নাও।